মই অনন্ত কুমাৰ শৰ্মা। মই ৰচনা কৰা এটা কবিতা আজি ৰাইজৰ মাজলৈ নিম বুলি ভাবিছোঁ। কবিতাৰ শিৰোনাম মৰম আৱেগ। অনুভূতি বাগৰি বাগৰি আৱেগ হয়, ঠিক কিতাপে শিকোৱা গানৰ দৰে আৱেগ মৰম হৈ হাঁহে। সামগ্ৰীস্বৰূপে মৰম যচা হয়, লোৱা হয়। মৰম তলসৰা শেৱালি নহয়। লোৱা আৰু দিয়াৰ মাজত আৱেগত থাকে এক বুৱতী সুঁতি। আৱেগ বুজতাই পৃথিৱীৰ বেদনা হাড়ে মাটিয়ে বুটলে। যুক্তিৰে উফৰি পৰা আৱেগ বিচাৰি পোৱা নাযায় অনুভূতিত যি বকুলৰ সুবাস। অনুভূতিয়ে বহন কৰে আশা, মলিনতা ধুই নিয়া নিস্বাৰ্থ সাগৰ। আশাবোৰ চতৰ মাটিত পানী হৈ বাগৰিলে। অনুভূতি আৱেগত জাগ হৈ উছোৱা হৈ উৰে, হিয়াত মৰম চকুল হৈ নিগৰি সৰে। শূন্য হৈ হিয়াখন মুকলি পথাৰৰ লঠঙা গছ। কথা নোকোৱাকৈয়ে হিয়াৰ কথা কয় বহুত বহুত কথা। বহাগত বাৰিষাৰ পানী পৰি আৱেগ ফুল ফুলিবনে, য'ত থাকে সুবাস সৌন্দৰ্য কমনীয়তা নিস্বাৰ্থ প্ৰেমৰ এক আকাশ নক্ষত্ৰৰ সমাহাৰ। ঠিক অনুভূতি আৱেগ মৰম সামগ্ৰীৰে এখন পূৰ্ণ হিয়াৰ হিয়া সহজতে নুশুকায়, অসহজে নুপুৰায় মাটিৰ তলৰ জীপাল মাটিৰ দৰে।